वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 25 জেঠ সোমবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজী 9 জুন 2025 চন, ভাৰতীয় আজি 19 জেঠ আৰু মং 12 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32 8 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 6:08 34 ছেকেণ্ডত। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি, দিনৰ 9:36 24 ছেকেণ্ডলৈকে। আজিৰ নক্ষত্ৰ হ'ল বিশাখা, দিনৰ 3:31 18 ছেকেণ্ডলৈকে। আৰু যোগ হ'ল শিৱযোগ, দিনৰ 1:08 30 ছেকেণ্ড পৰ্যন্ত। কৰণ হ'ল তৈতিল্যকৰণ। শিৱযোগত জন্ম জাতক যথেষ্ট তেওঁ উপাসনাৰ প্ৰতি, তন্ত্ৰ মন্ত্ৰৰ প্ৰতি আগ্ৰহী হয়। আৰু জন্মজাতক সকলো মন্ত্ৰ সিদ্ধিৰ কাৰণে তেওঁ যথেষ্ট পাৰ্গত হয়। কল্যাণকামী মহাদেৱৰ দৰেও হয় তেওঁ, নামী অত্যন্ত বুদ্ধিমানো হয়। আৰু যদি কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণে আজি আপোনালোকে চিন্তা কৰিছে, তেতিয়াহ'লে এই যুগত যথেষ্ট শুভ যুগ হয় মন্ত্ৰ সিদ্ধিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে বৃষভ ৰাশিত, বুধ আৰু বৃহস্পতি মিথুন ৰাশিত, শুক্ৰ মেঘ ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, কেতু আছে সিংহ ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, বাঘৰ অস্থি, অস্তোত্তৰী বুধ আৰু বৈংশত্তৰী বৃহস্পতি দশা। দিনৰ 8:50 6 ছেকেণ্ডত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দিনৰ 3:31 18 ছেকেণ্ডত দেৱগণ, হৰিণৰ অস্থি, অস্তোত্তৰী আৰু বিংশত্তৰী শনিৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰে 3মহীয়া পতিহীনা যোগ, দিনৰ 3:31 18 ছেকেণ্ড যোৱাত 3মহীয়া পতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। মৰণত দোষ 2 পাত, দিনৰ 3:31 18 ছেকেণ্ড যোৱাত দোষ নাই, যাত্ৰা নাই, নক্ষত্ৰ আদি দোষ। আৰু দিনৰ 9:36 24 ছেকেণ্ড যোৱাত ৰিক্তা দোষ। আৰু আজি যিহেতু সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক। আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম ৰাতিপুৱা 6:21 3 ছেকেণ্ড সময়ৰ ভিতৰত অন্নপ্ৰাশন, বেচা কিনা বেচা, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান ৰোৱা, ধান খটাৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি দক্ষিণত আৰু দিনৰ 9:36 24 ছেকেণ্ডত পশ্চিমত। খাদ্যত আজি বেঙেনা আৰু দিনৰ 9:36 24 ছেকেণ্ডত মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:21 3 ছেকেণ্ডৰ পৰা 8:57 আৰু কালৰাত্ৰি নিশা 10:42 পৰা 11:20 47 ছেকেণ্ড পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:52 পৰা 3:58 আৰু অমৃত যোগ ৰাতিপুৱা 8:14 পৰা 10 বজালৈকে, ৰাতি 8:51 পৰা 11:46 1 বজাৰ পৰা 2:33 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ। আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন। লখিমপুৰ শলাল গাঁৱৰ লোকনাথ শৰ্মা বৰুৱা, দক্ষিণপাট সত্ৰত কৃষ্ণকান্ত দেৱ, দিহিং নমাটি সত্ৰত লক্ষীকান্ত দেৱ, ৰহা মহাদেৱ থানাৰ বগৰীগুৰি মিশ্ৰ সত্ৰত নৰেশ্বৰ দেৱগোস্বামী আৰু তিতাবৰ চিপহা সত্ৰৰ ভৱনাথ দেৱৰ তিৰুভাৱ তিথি। ধাইগাঁও কৃষ্ণই ব্ৰহ্মযজ্ঞ মন্দিৰৰ প্ৰতিষ্ঠাতা মঠ নিত্যানন্দ ব্ৰহ্মচাৰী তিৰুভাৱ তিথিও আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ আৰোগ্য লাভ, বৃষ দৈহিক অৱনতি, মিথুন ভ্ৰমণত কষ্ট, কৰ্কট অন্যৰ দ্বাৰা বাধা, সিংহ সৰ্বাত্মক উন্নতি,
কন্যা ধৈৰ্য লাভ, তুলা কৃতকাৰ্যতা লাভ, বৃশ্চিক অৰ্থৰ ক্ষতি, ধনু যশ হানি, মকৰ শত্ৰু বিবাদ, কুম্ভ সংবাদ লাভ, মীন আশাতিৰিক্তভাৱে লাভ হ'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।